2013 চনতে নিৰ্মাণ হোৱা বিলাসীপাৰা ITIখন মুকলি হোৱাৰ পথত কাৰিকৰী শিক্ষানুষ্ঠানখন শীঘ্ৰে মুকলি কৰাৰ দাবী কৰি আহিছিল স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি আৰু NKTVও একেৰাহে বাতৰি সম্প্ৰচাৰ কৰাত যেন এতিয়া গা লৰিছে চৰকাৰৰ বিলাসীপাৰাৰ সুদগিৰাইৰ পাৰত নিৰ্মাণ কৰা হৈছিল এই ITIখন 5,27 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈছিল ভৱনটো তদানীন্তন সংখ্যালঘু উন্নয়ন মন্ত্ৰী ডক্টৰ নজৰুল ইছলামে মুকলি কৰিছিল ITIখন কিন্তু ছাত্ৰ-ছাত্ৰী অবিহনে কেইবাগৰাকী কৰ্মচাৰী নিয়োগ কৰা আছিল তাত মুকলি হলেও ITIখনত পাঠদান আৰম্ভ হোৱা নাছিল চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাৰ্চৰ পৰা ইয়াতে পাঠদান চলিব বুলি জানিব পৰা গৈছে আৰু নামভৰ্তিৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে এইখনৰ পৰা আগবঢ়াইছো বিলাসীপাৰাৰ পৰা আমাৰ সাংবাদিক অবিনাশ চিলৰ এক প্ৰতিবেদন হয় মই বৰ্তমান উপস্থিত আছো বিলাসীপাৰা মহকুমাৰ ছোটগিৰাইৰ পাৰ আৰু ইয়াতে ছোটগিৰাইৰ পাৰত 2013 চনতে প্ৰতিষ্ঠা হৈছিল তথা আধাৰশিলা স্থাপন হৈছিল ITI কলেজৰ মই প্ৰথমতে মোৰ ভিডিঅ' জনষ্টক সামগ্ৰিক পৰিৱেশ দেখাবলৈ অনুৰোধ জনাইছো যে এয়া বিলাসীপাৰা মহকুমাৰ ছোটগিৰাইৰ পাৰ বৰকান্দা স্থিত ছোটগিৰাইৰ পাৰৰ ITI কলেজ উদ্যোগ প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু এই প্ৰতিষ্ঠান 2013 চনৰ পৰাই কিন্তু বন্ধ হৈ আছিল ইয়াতে গৰু ছাগলীৰ ইয়াতে বাসস্থান ৰূপে পৰিগণিত হৈছিল সামগ্ৰিক পৰিৱেশ আমি NKTV প্লাছৰ দৰ্শকসকলক দেখাইছো যে এতিয়া এটা ভাল খবৰ যে এই ITI কলেজখন এই বছৰৰে ফেব্ৰুৱাৰী মাৰ্চ মাহত শুভ উদ্বোধন হ'বলৈ লৈছে মোৰ লগত এই ITI কলেজৰ কিছু কৰ্মচাৰী আছে মই তেওঁলোকৰ সৈতে কিছু কথা পাতিম প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছো ITI কলেজখন 2013 চনত আৰম্ভণি তথা আধাৰশিলা হৈছিল কিন্তু ইমান দিনে কিন্তু কাৰ্যক্ষম হোৱা নাছিল এতিয়া কি জনাব ITI কলেজখনৰ বিষয়ে এতিয়া আমাৰ 2013 চনত কামটো কৰিছে তাৰ পিছত বন্ধ আছিল এতিয়া আমাৰ মানে 2023 আৰু 24 সেশনৰ আমাৰ ক্লাছ ষ্টাৰ্ট কৰিব দিছে চৰকাৰক মই ধন্যবাদ জনাইছো মানে আমাৰ অঞ্চলত দুখীয়া ল'ৰা ছোৱালী আছে বাহিৰত পঢ়িব যাব লাগে মানে আমাৰ গাঁও অঞ্চলত দিছে সেইকাৰণে মই চৰকাৰক ধন্যবাদ জনাইছো আৰু সকলো আমাৰ ফেচিলিটি আছে আৰু কেইটামান জব ৰোল আছে ইলেক্ট্ৰিচিয়ান আছে আমাৰ কসমটলজি আছে পিউটিএলএছ আছে আৰু সুইং টেকনলজি আছে গোটেইখিনি আৰু ফিটাৰ মেকানিকেল কোৰ্স আছে আৰু যিমান পাৰো আমাৰ ষ্টুডেণ্টক মই সহায় কৰি আছো আৰু এতিয়া আমাৰ ফেব্ৰুৱাৰীত ক্লাছ ষ্টাৰ্ট কৰিব ফাৰ্ষ্ট দিনেই কিমান ষ্টুডেণ্ট বৰ্তমান বন্ধ এডমিশ্যন লৈছে 40% হৈছে 40% শিক্ষক নিয়োগ হৈছে নিয়োগ হৈছে ধন্যবাদ জনাইছো মোৰ লগত আৰু কিছু ব্যক্তি আছে মই তেওঁলোকৰ সৈতে কথা পাতিম আপোনাৰ ওচৰলৈ আহিছো ITI কলেজখন বহুত দিনৰ পৰা এনে পৰি আছিল ইয়াতে কিছুদিন অৰ্ধসামৰিক বাহিনীৰো ইয়াতে বাসস্থান আছিল বৰ্তমান নতুন উদ্বোধন হ'ব ওলাইছে অহা ফেব্ৰুৱাৰী মাৰ্চ মাহত ওপেনিং হ'ব কি জনাব আমি আমাৰ ফালৰ পৰা চৰকাৰক ধন্যবাদ জনাইছো ইমান দিন ইয়াতে গৰু ছাগলীৰ মানে গোৱাল ঘৰৰ দৰে আছিলে এতিয়া আমাৰ কলেজখন ষ্টাৰ্ট হ'ব আমাৰ ল'ৰা ছোৱালীবিলাক ইয়াতে মানে পঢ়িব পাব এইটো আমি চৰকাৰক ধন্যবাদ জনাইছো ধন্যবাদ জনাইছো মোৰ লগত এজন সংবাদকৰ্মীও আছে মই তেওঁৰ সৈতে কিছু কথা পাতিম আপোনাৰ ওচৰলৈ আহিছো 13 চনৰ পৰা কিন্তু মুকলি হোৱা নাছিল চৰকাৰৰ এক খুব সুন্দৰ প্ৰচেষ্টা আছিল যে গাঁও অঞ্চলত এই ITI কলেজখন লোৱাৰ এটা পদক্ষেপ কি জনাবা প্ৰথমে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিব লাগিব কিয়নো 2013 চনৰ পৰা মুকলি হোৱা নাই এইখন ITI কলেজ এতিয়া শুনিব পাইছো যে ITI কলেজ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হ'ব কিয়নো বহুত দিনৰ পৰা এই কলেজখন গৰু ছাগলী গোৱাল ঘৰৰ দৰে পৰিষ্কাৰ আছিলে পিছত এতিয়া বিজেপি চৰকাৰ অহাৰ পিছত যি বাতৰিৰ NKTVৰ বাতৰিৰ প্ৰভাৱ পৰিছে ক'ব লাগিব প্ৰথমে কিয়নো NKTVৰ বাতৰিৰ প্ৰভাৱৰ পিছত চৰকাৰৰ গা লৰিলে অসমৰ মুখ্যমন্ত্ৰী জনাব বিচাৰো যে অসম চৰকাৰক ইয়াত ধন্যবাদ ধন্যবাদ জনাইছো এনেদৰে এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিব এই ITI কলেজখন কিয়নো 2013 চনতে স্থাপন হোৱা এই ITI কলেজখন মুকলি হ'বলৈ ওলাইছে 2024 চনত আৰু 2024 চনৰ ফেব্ৰুৱাৰী মাৰ্চ মাহৰ পৰাই কিন্তু ইয়াত পাঠদান আৰম্ভ হ'ব ইতিমধ্যে শিক্ষক নিয়োগ কৰা হৈছে লগতে ছাত্ৰ ছাত্ৰীও কিন্তু নামভৰ্তিৰ প্ৰক্ৰিয়া চলি আছে ইতিমধ্যে আমাক কৰ্তৃপক্ষই জানিবলৈ দিছে এতিয়া আমি NKTV প্লাছে বাৰংবাৰ এই ITI কলেজৰ বাতৰি সম্প্ৰচাৰ কৰিছিলো আৰু শেষ পৰ্যায়ত গৈ NKTVৰ বাতৰিৰ পিছতে যেন গা লৰিল অসম চৰকাৰৰ এতিয়া পৰৱৰ্তী সময়ত
এই ITI কলেজখন আগবঢ়াই লোৱাত চৰকাৰে